Hey guys, welcome back to my YouTube channel Rider N160. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল, মোৰ খবৰ ভাল। আজি থাম্বনেল চাই আপোনালোকে গমে পাইছে ক'ত যাম আৰু। তো গাইজ চলো, এতিয়া আমি গৈ আছোঁ আদাবাৰী বাজাজ ছাৰ্ভিচ চেণ্টাৰলৈ, মেটেল বাজাজ। এতিয়া আহি পালোঁ আমি। বহুত ভিৰ লাগিছে, এয়া চাওক আগত ভিৰ। এতিয়া কওক দুই এষাৰমান কওক। আজি আমি আদাবাৰীত আহিছোঁ বাইক ছাৰ্ভিচিং কৰিব। বাইক বাৰু আপোনাৰ বুকিং কৰিলোঁ, এতিয়া এণ্ট্ৰি কৰিছে কিন্তু লেট হ'ব। এখন ক্লাছ কেবল চেঞ্জ কৰি আছে, এতিয়া অকণমান পিছত সোমাই দিব। আৰু এইটো মোৰ ছেকেণ্ড ছাৰ্ভিচিং। কিমান কষ্ট হয়, কিমান কি চেঞ্জ কৰোঁ আপোনালোকক সকলো জনাম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া আৰু আমাৰ লগত আছে এয়া হামিদ ভাই, বহি আছে বেচেৰা, বৰ হৈ গৈছে। উপায় নাই, কি কৰিম। এতিয়া কিমান টাইম লাগে, ইয়াতে বেছি দূৰ নহয়, আদাবাৰী অকণমান ইউটাৰ্ণ লৈ আগত ইপিনে আছে বাজাজ মেটেল ছাৰ্ভিচ। আগত চিকিউৰিটি বহি আছে, আগত চিকিউৰিটি এটা বহি আছে, এণ্ট্ৰি কৰিছে। মেটেল বাজাজ শ্ব'ৰুম জালুকবাৰী আদাবাৰী কিবা এটা হয় আৰু মানে গাড়ীখন আছে এই পিছফালে, এতিয়ালৈকে সমানে এণ্ট্ৰি কৰিছে। এয়া এতিয়া আমাৰ এইখন বাইকখন দেখা পাইছে, মোৰ বাইকখন ইয়াৰ ভিতৰত লৈ আহিছে, এয়া ওপৰত উঠাই দিছে। এতিয়া আণ্ডাৰ বেলি খুলি কেনে এতিয়া মবিল ডাউন দি আছে। এয়া খুলি দিছে, চাওক মবিল পূৰা ক'লা ক'লা হৈ গৈছে। অইল ফিল্টাৰ, এইটো অইল ফিল্টাৰটো চেঞ্জ কৰিব, মবিলো চেঞ্জ কৰিব। চাই থাকক আপোনালোকে, আজি সম্পূৰ্ণ ভিডিঅ'টো দেখাম আপোনালোকক। ছাৰ্ভিচত কি কৰা হয় আৰু কিমান মোৰ আহে প্ৰাইচ। চাওক মবিল ডাউন দি দিলে। আৰু মোৰ ছেকেণ্ড ছাৰ্ভিচিং কৰিব দিছিলে 4,500 নহ'লে 5,000 কিলোমিটাৰ ৰানিং হ'লে, কিন্তু মই এতিয়া ৰানিং হৈছে মোৰ 3,400 হৈছে। যিহেতু ঘৰত যাম সেইকাৰণে ভাবিলোঁ বাইকখন ছাৰ্ভিচ দি দিওঁ, আৰু মাইলেজ বেছি দিয়া নাই, এতিয়া 25-26 দি আছে। সেইকাৰণে ভাবিলোঁ ছাৰ্ভিচিংটো কৰাই লওঁ। ছেকেণ্ড ছাৰ্ভিচিং হয় মোৰ এইটো। ছাৰ্ভিচিংটো কৰি ল'লে হয়তো মাইলেজটো বাঢ়িব আৰু গাড়ীখনো চলাই স্মুথ হয়। সেইকাৰণে এয়া আহিছোঁ আমি আদাবাৰীত। আৰু আছিলে, মই থাকোঁ আপোনাৰ পল্টন বজাৰৰ ওচৰত, গান্ধী বস্তিত থাকোঁ। পল্টন বজাৰতে আছিলে, সৰলতো আছিলে, বাট তাতে মানে বহুত ভিৰ আছিলে যিহেতু, সেইকাৰণে আপোনাৰ ইয়াত জালুকবাৰীখিনি আদাবাৰীখিনিত মানে বুকিং কৰিলোঁ 12টামান। তাৰপিছত আহিলোঁ ইয়াত, আহি কিনে বহুত টাইম বহিলোঁ, ৰখিব লগা হ'ল, বহুত গাড়ী আছিলে মানে। এতিয়া দাদাজনে কাম কৰি আছে। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব, গম পাব ক'ত কি চেঞ্জ কৰিলোঁ, কিমান বিল আহিলে। বিলখন লাষ্টত দেখাই দিম বাৰু মই, এষ্টিমেটখন। সেয়া দাদাজনক কৈ দিলোঁ পূৰা ধুনীয়াকৈ চেইন পকেটটো চাফা কৰি দিবলৈ। এয়া চাওক কিমান ডাষ্ট সোমাই গৈছে ভিতৰত। চেইন পকেটৰ ভিতৰত এয়া চাওক বহুত ডাষ্ট সোমাই গৈছে। চেইন লুক কৰিলে আৰু চেইন ক্লিন মাৰে, তাৰপিছত ভিতৰত এইবাৰ ডাষ্টবোৰ সোমাই কেনে গাড়ীখন শ্ল' কৰি দিয়ে। এয়া চাওক ভিতৰত সোমাই কেনে পিছত ৰিং চিং বয়া হৈ যায়। চেইন পকেটটো ভালদৰে চাফা ক্লিন কৰিব দিলোঁ দাদাজনক। এয়া চেইন পকেটটো ক্লিন কৰি আছে, ভালদৰে ক্লিন কৰিব দিছোঁ যাতে ডাষ্ট নাথাকে, এইবিলাক ধূলি বালি সোমাই কেনে ভিতৰত মুডগাৰ্ডখনৰ ভিতৰত লাগি থাকে এইবিলাক। এয়া চাফা কৰি আছে এতিয়া দাদাজনে, অলপ ভালদৰে চাফা কৰি দি দিব ক'লোঁ, কাপোৰখন এখন দি ভালদৰে মচি দি আছে। এয়া চাওক এয়া মবিল ডাউন দিয়া হোৱাৰ পিছত এতিয়া নতুন মবিল ঢালি আছে দাদাজনে। আৰু মবিলটো আপোনাৰ 1115 গ্ৰাম আছে টোটেল। এয়া মবিল ঢালা হোৱাৰ পিছত আপোনাৰ আৰু এটা ইঞ্জিন অইল নাই কি, সেইটো ঢালিব মবিল ঢালাৰ পিছত। এয়া বাজাজৰে হয় মবিল, বাজাজ কোম্পানীত আহিছোঁ যিহেতু, সেইকাৰণে চব বাজাজৰে মাল, বেলেগ মাল নাৰাখে। এতিয়া মবিলটো ঢালা হোৱাৰ পিছত আপোনাৰ সেই পিনে চাই সৰুটো দেখা পাইছে, এইটো আছে আপোনাৰ ইঞ্জিন অইল, সেইটো ঢালিব। সেইটো ঢালা হোৱাৰ পিছত আৰু এইপিনে এই দাদাজনে চেইন পকেটটো ক্লিন কৰি আছে খুবেই ধুনীয়া কৰি। এয়া চাওক কাপোৰেৰে গৈ আপোনাৰ চেইন পকেটটো ক্লিন কৰি আছে। মই ক'লোঁ যে দাদা এতিয়াও মুচি দিয়ক অকণমান, এতিয়াও অলপ ক্লিন কৰি দি আছে।
এয়া মোবিল ইঞ্জিন অইল ঢালা হোৱাৰ পিছত এয়া চেইন পকেটটো লগাই আছে আৰু মোৰ এটা ছাইডৰ ইণ্ডিকেটাৰ নজ্বলে আৰু মোৰ ফ্ৰণ্টৰ লেফ্ট ছাইডৰ ইণ্ডিকেটাৰটো অকণমান কম জ্বলি আছিলে পিছত সেইটো চেঞ্জ কৰা কাৰণে এয়া চাওক হেড খুলি দিছে পূৰা এতিয়া সেইটোও চেঞ্জ কৰি দিলে তেওঁলোকে ইণ্ডিকেটাৰটো এতিয়া এয়া ফিটিং কৰা হৈ গ'ল ফিটিং কৰি আছে দাদাজনে ফিটিং কৰা হৈ গ'ল এতিয়া আৰু এতিয়া আপডেটো আহিছে আপডেট মাৰিব এয়া মোৰ ছেকেণ্ড ছাৰ্ভিচিঙৰ প্ৰথমবাৰ আপডেট দি আছে এয়া চেক কৰিছে চেক কৰাৰ পিছত আপডেট এয়া এতিয়া আপডেট দিয়া মেচিনটো লগাই আছে আৰু আপডেট হোৱাতে মিনিমাম 5-6 মিনিটমান লাগে এয়া চাওক ইয়াত কানেকশ্যন দি দিলে আপডেট দিয়া মেচিনটো এতিয়া আপডেট হৈ আছে চাওক এতিয়া আপডেট হৈ আছে মিনিমাম 5-6 মিনিটমান লাগিছে আপডেট হোৱাতে এতিয়া আপডেট হোৱাৰ পিছত এতিয়া ৱাশ্বিং কৰিব আপোনালোকে এটা চিনেমেটিক শ্বট सर्विस का टोटल कॉस्ट है 1129 रुपीज़।